নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আগন্তুক যি দীপাৱলীৰ পাছৰ পৰা বৃষ ৰাশিৰ বাবে এক অতি শুভ পৰিৱৰ্তন দেখা গৈছে। কাৰণ বুধ গ্ৰহই 2025 চনৰ 24 অক্টোবৰত বৃশ্চিক ৰাশিত আৰু 2025 চনৰ 27 অক্টোবৰত মংগল গ্ৰহত প্ৰৱেশ কৰিব আৰু এই সংযোগে আপোনাৰ বাবে ভাগ্যৰ সময় কঢ়িয়াই আনিছে। হয় বন্ধুসকল, যেতিয়া বুধ আৰু মংগল গ্ৰহৰ দৰে শক্তিশালী গ্ৰহবোৰে একেলগে সপ্তম স্থানত প্ৰৱেশ কৰে, তেতিয়া জীৱনত উৎসাহ, সুযোগ, আত্মবিশ্বাস সকলো বাঢ়ি যায়। বৃষ ৰাশিৰ বাবে এইবাৰ কেৱল অগ্ৰগতিৰ সংকেত নহয়, জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। গতিকে আমি বিতংভাৱে অন্বেষণ কৰোঁ আহক। আৰু এই গ্ৰহৰ পৰিৱৰ্তনে আপোনাৰ কেৰিয়াৰ, বিত্তীয়, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য কেনেদৰে প্ৰভাৱিত কৰিব আৰু ইয়াৰ সুবিধা সৰ্বাধিক কৰিবলৈ আপুনি কি ব্যৱস্থা ল'ব পাৰে। প্ৰথমতে আজি আমি সকলো কথা আমি জানিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাম। প্ৰিয় দৰ্শক, প্ৰথমতে গ্ৰহৰ গতিৰ বিষয়ে আলোচনা কৰা যাওক। 24 অক্টোবৰত বুদ্ধিমত্তা, ব্যৱসায় আৰু যোগাযোগৰ গ্ৰহ বুধ তুলা ৰাশিৰ পৰা ওলাই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। 27 অক্টোবৰত শক্তি, সাহস আৰু কৰ্মৰ গ্ৰহ মংগল গ্ৰহ বৃশ্চিক ৰাশিও প্ৰৱেশ কৰিব নিজৰ ৰাশিত। আৰু এই সময়ত সূৰ্য তুলা ৰাশিত, বৃহস্পতি বৃষ ৰাশিত আৰু শনি কুম্ভ ৰাশিত থাকিব। এই গ্ৰহৰ অৱস্থানে বৃষ ৰাশিৰ সপ্তম ঘৰ, অংশীদাৰিত্ব, সম্পৰ্ক আৰু ব্যৱসায়িক চুক্তিৰ ঘৰ সক্ৰিয় কৰিব। ইয়াৰ অৰ্থ সৰল, আপোনাৰ জীৱনত নতুন মানুহ প্ৰৱেশ কৰিব, নতুন চুক্তি, নতুন অংশীদাৰিত্ব আৰু নতুন সম্পৰ্ক গঠন কৰা হ'ব। যিকোনো স্থবিৰ কামে গতি লাভ কৰিব। এতিয়া কেৰিয়াৰ কথা কওঁ। এই সময়ে কৰ্মস্থাপন কৰা সকলৰ বাবে অতি শুভ লক্ষণ কঢ়িয়াই আনে। মংগল আৰু বুধৰ সংযুক্ত প্ৰভাৱে আপোনাৰ দক্ষতা বৃদ্ধি কৰিব আৰু আপোনাৰ চিন্তাধাৰা আগৰ তুলনাত অধিক স্পষ্ট আৰু চোকা হৈ পৰিব। পূৰ্বে আধৰুৱা হৈ থকা কামবোৰ এতিয়া দ্ৰুতভাৱে সম্পূৰ্ণ হ'ব। আপোনাৰ বছ আৰু ছিনিয়ৰসকলে এতিয়া আপোনাৰ কঠোৰ পৰিশ্ৰমক চিনি পাব। আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু পদোন্নতিৰ সম্ভাৱনাও থাকিব। ব্যৱসায়ত যিসকল আমাৰ বন্ধু বান্ধৱী জড়িত আছে তেখেতসকলৰ বাবেও এইবাৰ কঢ়িয়াই আনিব সোণালী সুযোগ। বৃশ্চিক ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশত ব্যৱসায়ত নতুন প্ৰকল্প আৰু চুক্তিৰ সম্ভাৱনাৰ সৃষ্টি কৰে। বুধ গ্ৰহৰ উপস্থিতিয়ে আপোনাৰ যোগাযোগৰ দক্ষতা বৃদ্ধি কৰিব। আপুনি আপোনাৰ ক্লায়েণ্টসকলক সহজে প্ৰভাৱিত কৰিব পাৰিব। যদি আপুনি বিক্ৰী, বিপণন, যোগাযোগ বা জনসংযোগত আছে, তেন্তে এই সময় এটা সোণালী সময়ৰ দৰে। যিসকল অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেওঁলোকে তেওঁলোকৰ অংশীদাৰৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। যিকোনো পুৰণি বিবাদ শেষ হ'ব আৰু নতুন আৰম্ভণি আৰম্ভ হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। মাত্ৰ মনত ৰাখিব, মংগল গ্ৰহই কেতিয়াবা খৰখেদাকৈ সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। গতিকে যিকোনো ডাঙৰ চুক্তি স্বাক্ষৰ কৰাৰ আগত শান্তভাৱে চিন্তা কৰক। এতিয়া আপোনাৰ আৰ্থিক অৱস্থাৰ কথা কওঁ। গতিকে বন্ধুসকল, বুধ আৰু মংগল গ্ৰহৰ এই প্ৰৱেশত আপোনাৰ আয়ৰ উৎস শক্তিশালী কৰিব। আপুনি আশা নকৰা ঠাইৰ পৰা সুবিধা লাভ কৰিব। বন্ধু বা আত্মীয়ৰ জৰিয়তে আৰ্থিক সুযোগৰ সৃষ্টি হ'ব। মংগল গ্ৰহই আপোনাৰ শক্তিক সঠিক দিশত চেলেঞ্জ কৰিব আৰু বুধ গ্ৰহই সেই শক্তি পৰিকল্পনালৈ ৰূপান্তৰিত কৰিব। অৰ্থাৎ আপোনাৰ পৰিকল্পনা আৰু কাৰ্য দুয়োটা শক্তিশালী হ'ব। যদি আপুনি নতুন বিনিয়োগ কৰিব বিচাৰিছে, অক্টোবৰৰ শেষ সপ্তাহৰ পৰা নৱেম্বৰৰ প্ৰথম সপ্তাহলৈকে সময়ছোৱা অত্যন্ত অনুকূল হ'ব। এই সময়ছোৱাত আৰ্থিক লাভ, বোনাছ, আয় বৃদ্ধি আৰু ঋণৰ অনুমোদন আহিব পাৰে। ষ্টক মাৰ্কেট, ৰিয়েল ইষ্টেট বা মিউচুৱেল ফাণ্ডত সাৱধানে পৰিকল্পনা কৰিলে আপোনাৰ লাভ হ'ব। কিন্তু লোভৰ পৰা আঁতৰি থাকক, কিয়নো মংগল গ্ৰহই কেতিয়াবা আপোনাক ৰিস্ক ল'বলৈ প্ৰলোভিত কৰে। এতিয়া প্ৰেম আৰু বৈবাহিক জীৱনৰ কথা কওঁ। কাৰণ বৃশ্চিক ৰাশিৰ আপোনাৰ সপ্তম ঘৰ বা সম্পৰ্কৰ ঘৰ। বুধ আৰু মংগল গ্ৰহৰ এই সংযোগে আপোনাৰ সম্পৰ্কত নতুন শক্তি আৰু স্পষ্টতা কঢ়িয়াই আনিব। ৰোমান্টিক সম্পৰ্কত থকাসকলৰ বাবে এইবাৰ অলপ ৰোমান্টিক হ'ব। মংগল গ্ৰহৰ প্ৰভাৱে আকৰ্ষণ বৃদ্ধি কৰিব, আনহাতে বুধৰ প্ৰভাৱে পাৰস্পৰিক বুজাবুজি গভীৰ কৰি তুলিব। আপুনি আপোনাৰ সংগীৰ প্ৰতি অধিক সংবেদনশীল আৰু নিষ্ঠাৱান অনুভৱ কৰিব। বিবাহিতসকলে এই সময়ছোৱাত পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। যিকোনো পুৰণি মতানৈক্য শেষ হ'ব আৰু সম্পৰ্কটো আৰু ঘনিষ্ঠ হৈ পৰিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই প্ৰৱেশত বিবাহৰ প্ৰস্তাৱো সক্ৰিয় কৰিব। বন্ধু বা অফিচৰ সহকৰ্মীৰ জৰিয়তে সম্পৰ্কৰ ব্যৱস্থা কৰিব পাৰি। মাত্ৰ এটা কথা মনত ৰাখিব, মংগল গ্ৰহই কেতিয়াবা খং আৰু তৰ্ক বিতৰ্কৰ জন্ম দিয়ে। সম্পৰ্কত আন্তৰিক যোগাযোগ বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়।
পৰিয়াল আৰু সামাজিক জীৱন যদি চাওঁ, পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই সময় মিশ্ৰিত হ'লেও সুস্থিৰ হ'ব। মংগল গ্ৰহৰ প্ৰভাৱে ঘৰখনৰ পুৰুষ সদস্যসকলক অধিক সক্ৰিয় কৰি তুলিব। বুধ গ্ৰহৰ উপস্থিতিয়ে ঘৰত যোগাযোগ আৰু বুজাবুজি বৃদ্ধি কৰিব। পৰিয়ালৰ এজন সদস্যৰ সফলতাই ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আপুনি আপোনাৰ পিতৃ মাতৃৰ ইচ্ছা পূৰণৰ বাবে চেষ্টা কৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাৰ প্ৰতিটো সুযোগ শক্তিশালী কৰি তুলিব। ঘৰত যদি কিবা পুৰণি টেনচন থাকে, ই ক্ৰমান্বয়ে নোহোৱা হৈ যাব। আপোনাৰ বুজাবুজি আৰু যোগাযোগ সামাজিক স্বীকৃতিও বাঢ়িব। মানুহে আপোনাৰ মতামতক মূল্য দিব। ৰাজনীতি, সমাজ সেৱা বা জনসংযোগৰ লগত জড়িত সকলৰ বাবে এই সময় অতি ফলপ্ৰসূ হ'ব। এতিয়া স্বাস্থ্যৰ কথা কওঁ। মংগল গ্ৰহ যেতিয়া বৃশ্চিক ৰাশিত থাকে, তেতিয়া মানুহৰ শক্তিৰ মাত্ৰা যথেষ্ট বেছি হয়। কিন্তু এই শক্তি যদি সঠিক দিশত পৰিচালিত নহয়, তেন্তে ই অস্থিৰতা, মানসিক চাপ আৰু অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে। গতিকে সুষম দৈনন্দিন ৰুটিন বজাই ৰাখক। ৰাতিপুৱা যোগাসন, প্ৰণায়াম, ধ্যান ধাৰণা কৰিলেও অতি উপকাৰী হ'ব। বুধ গ্ৰহ মানসিক শান্তিৰ কাৰক। গতিকে পঢ়া শুনা, লিখা, সংগীতৰ দৰে কাৰ্যই মনলৈ শান্তি আনিব। পাচনতন্ত্ৰ আৰু ৰক্তচাপৰ লগত জড়িত বিষয়বোৰত সাৱধান হওক। ভজা খাদ্যৰ পৰা আঁতৰি থাকক। খং আৰু খৰখেদা পৰিহাৰ কৰক। শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সময় যদি চাওঁ, উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এয়া একাগ্ৰতা আৰু সফলতাৰ সময়। বুধ গ্ৰহই আপোনাৰ স্মৃতি শক্তি বৃদ্ধি কৰিব আৰু মংগল গ্ৰহই আপোনাৰ কঠোৰ পৰিশ্ৰমক নিৰ্দেশনা দিব। আপোনাৰ শিক্ষক আৰু গুৰুসকলে এতিয়া আপোনাৰ এই প্ৰচেষ্টাক চিনি পাব। যদি আপুনি নতুন দক্ষতা বা পাঠ্যক্ৰম শিকিবলৈ ভাবিছে, তেন্তে আৰম্ভণিৰ বাবে এইটো এটা উৎকৃষ্ট সময় হ'ব। আধ্যাত্মিক প্ৰভাৱ যদি চোৱা হয়, বৃশ্চিক ৰাশিৰ লগত ৰহস্য, ৰূপান্তৰ আৰু আধ্যাত্মিকতাৰ সম্পৰ্ক আছে। যেতিয়া মংগল আৰু বুধ ইয়াত থাকে, এজন ব্যক্তিৰ জীৱনৰ গভীৰ অৰ্থ বুজি পোৱাৰ ক্ষমতা বৃদ্ধি পায়। আধ্যাত্মিক কিতাপ বা ধ্যান ধাৰণাৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব পাৰে। এইবাৰ আপোনাৰ লুকাই থকা আত্মবিশ্বাস আৰু মই কৰিব পাৰোঁ যে বুলি ভাৱ জগাই তুলিব। প্ৰতিকাৰ আৰু মন্ত্ৰ যদি চাওঁ, যদি আপুনি এই প্ৰৱেশৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰে, তাৰপিছত আপুনি কিছুমান সহজ প্ৰতিকাৰ চেষ্টা কৰক। যেনে ধৰি লওক, বুধবাৰে 108 বাৰ ওম বুধাই নম মন্ত্ৰ জপ কৰিব পাৰে। প্ৰতি মংগলবাৰে 108 বাৰ ওম মংগলাই নম জপ কৰক। বুধবাৰে মগু আৰু মংগলবাৰে ৰঙা কাপোৰ বা মচুৰ দাইল দান কৰক। ভগৱান গণেশ আৰু ভগৱান হনুমানক নিয়মিতভাৱে পূজা কৰক। মংগলবাৰে হনুমান চলিচা আবৃত্তি কৰিলে মংগল গ্ৰহৰ কুপ্ৰভাৱ দূৰ হ'ব। ঘৰৰ উত্তৰ দিশত এজোপা সেউজীয়া উদ্ভিদ ৰোপণ কৰক। ই বুধক সন্তুষ্ট কৰে। এই ব্যৱস্থাসমূহে আপোনাৰ গ্ৰহসমূহক শক্তিশালী কৰাই নহয়, কিন্তু আপোনাৰ জীৱনত স্থিৰতা আৰু সৌভাগ্য বৃদ্ধি কৰিব। শুভ ৰং, সংখ্যা আৰু দিন যদি চাওঁ, শুভ ৰং সেউজীয়া আৰু ৰঙা। শুভ দিন মংগলবাৰ আৰু বুধবাৰ। শুভ সংখ্যা 5 আৰু 9। শুভ দিশ দক্ষিণ আৰু পশ্চিম দিশ। এই ৰং আৰু দিশবোৰ মনত ৰাখি কাম কৰিলে ধনাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব। আগন্তুক মাহৰ আভাস, এই যি প্ৰৱেশ কেৱল 2025 আপোনাৰ যিহেতু চনৰ অক্টোবৰ মাহত সীমাবদ্ধ নাথাকিব, কিন্তু ইয়াৰ প্ৰভাৱ আপোনাৰ 2026 চনৰ নৱেম্বৰ মাহটোতো 2025 নৱেম্বৰলৈকেও আপোনাৰ এইটো প্ৰভাৱ অলৰেডি থাকিব। আৰু এই সময়ছোৱাত বৃষ ৰাশিয়ে বহুতো অসমাপ্ত কাম সম্পূৰ্ণ কৰিব। নতুন সুযোগ আহিব আৰু আত্মবিশ্বাস শিখৰত উপনীত হ'ব। এই সময়ে আপোনাৰ বাবে কঢ়িয়াই আনে এক নতুন পৰিচয় আৰু এক নতুন দিশ। আপোনাৰ জীৱনৰ অস্থবিৰতা ক্ৰমান্বয়ে শেষ হৈ যাব আৰু আপুনি নিশ্চয় আপোনাৰ কষ্টৰ ফল লাভ কৰিব। গতিকে প্ৰিয় দৰ্শক, বৃষ ৰাশি যিসকল আমাৰ জাতক জাতিকা আছে, এতিয়া আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ সময়। 24 অক্টোবৰত যেতিয়া বুধ গ্ৰহ বৃশ্চিক ৰাশি আৰু 27 অক্টোবৰত মংগল গ্ৰহত প্ৰৱেশ কৰে, আপোনাৰ ভাগ্যৰ দিশ সলনি হ'ব। আপুনি নতুন আত্মবিশ্বাস, নতুন চিন্তা আৰু নতুন শক্তি জাগ্ৰত কৰিব। মাত্ৰ ধৈৰ্য ধৰিব, আগতে পৰিকল্পনা কৰক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ কষ্টৰ ফল দিব, আপোনাৰ স্বীকৃতি বাঢ়িব আৰু অনাগত মাহত আপুনি উপলব্ধি কৰিব, হয়, মোৰ ভাল দিনবোৰ সঁচাকৈ আৰম্ভ হৈছে। সফলতাৰ ভাগ্যৰ খেল নহয়, কঠোৰ পৰিশ্ৰমৰ কাহিনী। সঠিক সময়ত সঠিক দিশত কৰা। আৰু এতিয়া বৃষ ৰাশিৰ সেই সময় আহি পৰিছে। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক
কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰিবলৈ কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মন্তব্যত আপোনালোকে কমেণ্টত নিশ্চয় লিখিব জয় শ্ৰী গণেশ, যাতে ভগৱানে গণেশ আপোনাৰ সকলো কাম সম্পূৰ্ণ কৰে। ধন্যবাদ।